পূজা চাহা মানে গাড়ী এটা এক্সিডেণ্ট হৈছে গুৱাহাটীত, তাতে এক্সিডেণ্টত নিহত হৈছে। আৰু একচুৱেলি পূজা চাহাৰ ঘৰ এইটোৱে হয় যদিও সি সৰুৰ পৰাই তাৰ দেউতাকক উলিয়ামনগৰত থাকে, ব্যৱসায় ক্ষেত্ৰত তাতে গৈছে, তাতে ডাঙৰ দীঘল হৈছে। আৰু পূজা চাহা গুৱাহাটীতে চাকৰি কৰিছিলে। নিউজটো পাই খুবেই মৰ্মাহত হৈছে, আমাৰ জ্যোতিনগৰবাসীয়েও খুব মৰ্মাহত হৈছে। খুব দুখ লাগিছে যে ইমান সৰু ছোৱালী এটা ভাল চাকৰি তাতে কৰি আছিলে আৰু এনেকুৱা এটা দুৰ্ঘটনা হ'ল। তাকে লৈ আমি ৰাইজ সকলোৱে মানে খুবেই দুখ পাইছোঁ, ক'ব নোৱাৰা দুখ। আৰু মানে কি ক'ম আৰু, এটা যদিও সি উলিয়ামনগৰ আছিলে, অকেচনেলি ইয়াত আহিছে, আমি পাইছোঁ তাক, সৰুৰ পৰাই পাইছোঁ। ক'ব লাগিলে মোৰ ভাতিজি লাগে মোৰ। মানে ৰাতিপুৱাই উঠি এই খবৰটো পাই খুবেই মৰ্মাহত হৈছোঁ। এতিয়া মানে আমাৰ পূজা চাহাৰ দেউতাকে গৈছে তাতে, তাৰে পৰা খবৰটো পাম আৰু কেনেকে কি হ'ল। কিন্তু নিউজত যেনেকে পাইছোঁ যে গাড়ী এটা লগত খুন্দা লাগি কিনে 3জন ছোৱালী আছিলে, তাৰে ভিতৰত আমাৰো মানে ভাতিজিয়ে ক'ব লাগে, যিহেতু গাঁৱৰে হয়, গাঁৱৰ হিচাপে ভাতিজি লাগে, তেওঁ ঢুকালে। খবৰটো পাই মানে খুবেই বেয়া লাগিছে, এইটো ক'ব নোৱাৰো আৰু।